বিজেপি শাসনলৈ আহিলে গৃহীত কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক। আজি বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত এই কথা এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অৱশ্যে উত্তৰ পূবৰ জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু পৰিচয় অক্ষুণ্ণ ৰখাৰ বিজেপিয়ে দিছে প্ৰতিশ্ৰুতি। বিজেপি শাসনলৈ আহিলে গৃহীত কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক। লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰি বিজেপিৰ ঘোষণা, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই। অৱশ্যে উত্তৰ পূবৰ জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু পৰিচয় অক্ষুণ্ণ ৰখাৰো বিজেপিয়ে দিছে প্ৰতিশ্ৰুতি। ইস্তাহাৰত অনুপ্ৰৱেশ ৰোধৰ পদক্ষেপ লোৱা হ'ব বুলিও ঘোষণা কৰিছে বিজেপিয়ে। सिटीजनशिप अमेंडमेंट बिल के बारे में भी स्पष्ट करना चाहता हूं कि बिल्कुल दो टूक शब्दों में सिटीजनशिप अमेंडमेंट बिल को हम संसद के दोनों सदनों से पास कराएंगे और उसे हम लागू करेंगे। लेकिन यह भी आश्वस्त करना चाहते हैं, हम किसी भी राज्य की चाहे कल्चरल हो अथवा लिंग्विस्टिक हो आइडेंटिटी पर आंच नहीं आने देंगे। जो भी उनकी पहचान है उसकी पूरी तरह हम प्रिजर्व करेंगे उसे, और उसे हम पूरी तरह से प्रोटेक्ट करेंगे। भारत में होने वाले इनफिल्ट्रेशन, अवैध घुसपैठ को रोकने के लिए जितनी भी सख्ती करनी होगी हम वो सख्ती करेंगे, लेकिन घुसपैठ को पूरी तरह से रोकेंगे। নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা, 2047 ভিতৰত উন্নয়নশীল দেশৰ পৰা বিকশিত দেশলৈ উন্নীত হ'ব ভাৰত। দেশৰ স্বাধীনতাৰ শতবৰ্ষৰ সময়ত ভাৰতক বিকশিত দেশলৈ উন্নীত কৰিবলৈ 2019 পৰা 2024 ভিতৰতেই ভেটি নিৰ্মাণ কৰিব বিজেপিয়ে। ভাৰতক বিশ্বৰ তৃতীয় অৰ্থনীতি কৰাৰ চেষ্টাৰ প্ৰতিশ্ৰুতি বিজেপিৰ ইস্তাহাৰত। जब हिंदुस्तान की आजादी के 100 साल होंगे, 2047 आजादी के 100 साल हो, तब देश डेवलपिंग कंट्री से डेवलप कंट्री की ऊंचाई को कैसे पार करे। लेकिन 2047 का जो मजबूत फाउंडेशन है 2019 से 24 में रखना होगा। 2019 के 24 के मजबूत फाउंडेशन के आधार पर ही 2047 आजादी के 100 साल देश और वो हिंदुस्तान के हर नागरिक का सपना बने, एक मास मूवमेंट बने। हमें देश को वहां ले जाना है। ইস্তাহাৰ প্ৰকাশ কৰি মোদীৰ মন্তব্য, মই মাটিৰ মানুহ, সেয়ে পৰিৱৰ্তনৰো আওভাও সুন্দৰভাৱে বুজি পাওঁ। কৃষকলৈ নতুন আশাৰ সঞ্চাৰ কৰি দেশৰ সকলো কৃষকলৈ বছৰি 6,000 টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। 2 হেক্টৰৰ কম মাটি থকা সকলো খেতিয়কে পাব এই ধন। খেতিয়কলৈ পেঞ্চনৰ প্ৰতিশ্ৰুতিও দিছে বিজেপিয়ে। 60 বছৰৰ ওপৰৰ সকলো কৃষকে পাব পেঞ্চনৰ সুবিধা। একে সময়তে 2022 ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত। কৃষককেই নহয়, বিজেপিয়ে পেঞ্চন দিব দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীকো। 60 বছৰ বা তাৰ ওপৰৰ প্ৰতিজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব পেঞ্চন। किसान सम्मान निधि योजना आदरणीय प्रधानमंत्री जी के द्वारा लॉन्च की गई, यानी एक इनकम सपोर्ट था इस देश के किसानों के। 6,000 रुपया प्रति वर्ष, जिनके पास 2 हेक्टेयर से कम की जमीन है। 2 हेक्टेयर तक का ही किसान नहीं, बल्कि जो भी किसान होगा उस सभी किसानों को हम यह इनकम सपोर्ट 6,000 रुपये का देंगे। स्मॉल और मार्जिनल फार्मर, छोटे और सीमांत किसानों को पेंशन की सुविधा भी देंगे। 60 वर्ष के बाद पेंशन की सुविधा भी देंगे। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে নিৰ্বাচনী ইস্তাহাৰত। মোদীৰ ঘোষণা, সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰত এতিয়া অসহায় দেশ হৈ থকা নাই। সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰা হৈছে বুলি মন্তব্য কৰি মোদীৰ দাবী, প্ৰথমবাৰলৈ সন্ত্ৰাসবাদীক খুটে মূলে হিচাপ দিয়া হৈছে। जहां तक देश की बाह्य और आंतरिक सुरक्षा का प्रश्न है, उसको सुनिश्चित करने के लिए हमने भरपूर प्रयत्न किया है और देशवासियों के मन में सुरक्षा का भाव भी पैदा करने में काफी हद तक कामयाबी हासिल की है। নিৰ্বাচনলৈ লক্ষ্য ৰাখি দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ নাগৰিকলৈ পকী ঘৰ, প্ৰতি ঘৰ দৰিদ্ৰ নাগৰিকলৈ বিদ্যুৎ যোগান, প্ৰতি ঘৰলৈ বিশুদ্ধ খোৱা পানী যোগানৰ নিশ্চিতি দিছে বিজেপিয়ে। আৰু 2022 ভিতৰত এই সকলো প্ৰতিশ্ৰুতি পূৰণৰ ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট।